Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিশ পেডাগজিৰ কনসেপ্ট ক্লাস এটা আনিছো আৰু এই ক্লাসটো পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰে বাবে হয় আৰু মই যিবোৰ পইণ্ট আনিছো এইবোৰ ইম্পৰ্টেন্ট হয় আৰু এইবোৰৰ ওপৰত কুৱেশ্যন আহি গৈছে এক্সামত মই তেনেকুৱা পইণ্টে আনিছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো চাব নিশ্চয় কিবা শিকিব পাৰিব আহক ক্লাসটো আৰম্ভ কৰো ইয়াতে প্ৰথম পইণ্টটো আছে ল্যাঙ্গুৱেজ ইজ এ মিডিয়াম অফ কমিউনিকেশ্যন যে ভাষা হৈছে যোগাযোগৰ এটা মাধ্যম ভাষাৰ জৰিয়তে আমি যোগাযোগ স্থাপন কৰো আৰু পইণ্ট নম্বৰ 2 ত আছে ইট ইজ মিডিয়াম অফ ইনষ্ট্ৰাকচন যে ভাষাৰ জৰিয়তে আমি নিৰ্দেশনা প্ৰদান কৰিব পাৰো ভাষাই ব্যৱহাৰ কৰো আমি নিৰ্দেশনা দিবলৈ হলে পাছত পইণ্ট নম্বৰ 3 ত আছে ইট ইজ এ ষ্ট্ৰাকচাৰ এণ্ড ইউনিক সিস্টেম হয় ভাষা এটা কি সকলো ভাষাৰ এটা ষ্ট্ৰাকচাৰ থাকে এটা গাঁথনি থাকে আৰু এটা কি ইউনিক সিস্টেম থাকে হিয়তৰ এই ভাষাবোৰৰ এটা ইউনিক সিস্টেম থাকে তে সকলো ভাষাৰে কিছুমান বেলেগ বেলেগ সিস্টেম থাকে আৰু সেইবোৰ আমি ফলো কৰি শিকিব লাগে তাৰে পিছত আছে পইণ্ট নম্বৰ 4 ত আছে ইট ইজ সিম্বলিক এণ্ড ডাইনামিক যে ভাষা কি ভাষাত আমি কিছুমান সংকেত পাওঁ যে আখৰবোৰ কি হৈছে কিছুমান সিম্পলে হয় আৰু ডাইনামিক বুলি কোৱা হৈছে মানে কি ভাষা সময়ৰ লগে লগে পৰিৱৰ্তন হয় ভাষাত নতুন নতুন শব্দ সৃষ্টি হৈ থাকে নতুন শব্দ আহি থাকে আৰু পুৰণি কিছুমান শব্দৰ সময়ৰ লগে লগে বিলুপ্তি পায় গতিকে ভাষা পৰিৱৰ্তনশীল আৰু পইণ্ট নম্বৰ 5 ত আছে ইট ইজ এ কেৰিয়াৰ অফ সিভিলাইজেশ্যন এণ্ড কালচাৰ আৰু কি ভাষা হৈছে আমাৰ সভ্যতা সংস্কৃতিৰ বাহক আমি ভাষাৰ জৰিয়তে আমাৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানিবলৈ পাওঁ সেই বিষয়ত আমি পঢ়িবলৈ পাওঁ গতিকে আমাৰ সভ্যতা সংস্কৃতিৰ বিষয়ে আমি ভাষাৰ জৰিয়তে গম পাওঁ বা জানিবলৈ পাওঁ তাৰপিছত পইণ্ট নম্বৰ 6 ত আছে ইট ইজ আৰ্বিট্ৰেৰী ভাষা যাদৃচ্ছিক বুলি কৈছে কিয় ইট ডাজ নট হেভ নেচাৰেল ৰিলেশ্যনশ্বিপ উইথ ইটছ মিনিং আমি বস্তু এটাৰ নাম কওঁতে আমি সেই বস্তুটোক বুজি লওঁ যেনে আমি কলমক ইংৰাজীত কি কওঁ পেন বুলি কওঁ কিন্তু কলমক যে ইংৰাজীত পেনে ক'ব লাগিব তেনেকুৱা কোনো কথা নাই এইটো এটা নাম দিয়া হৈছে আমি তেনেকৈ বুজি লওঁ কিন্তু তেনেকুৱা বস্তুৰ নাম যে পেনে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই গতিকে ভাষা হৈছে যাদৃচ্ছিক তো এইখিনি আমি ভাষাৰ কি ক্যাৰেক্টাৰিক্সৰ বিষয়ে জানিলো এইবোৰ মেইন পইণ্ট হয় এইবোৰৰ ওপৰত কুৱেশ্যন আহে এক্সামত আপোনালোকে ভালদৰে চাই ল'ব ইয়াৰে পিছত আমি কি পাম ফৰ্মছ অফ ল্যাঙ্গুৱেজ যে ভাষাৰ ৰূপ কেনেকুৱা প্ৰথমতে আছে অৰেল ল্যাঙ্গুৱেজ যে মৌখিক ভাষাৰ বিষয়ে আমি জানোৱে যে ভাষাৰ কি এটা ৰূপ হৈছে মৌখিক আমি কথাৰে যিবোৰ মানে কমিউনিকেশ্যন কৰোঁ সেইবোৰ কি হৈছে মৌখিক ভাষা আৰু দ্বিতীয়তে আছে ৰিটেন ল্যাঙ্গুৱেজ আৰু কিছুমান আমি কি লিখিত ভাষা যিবোৰ আমি লিখি ব্যৱহাৰ কৰোঁ বা লিখা বস্তু আমি পঢ়ি লওঁ সেইটো হ'ব ৰিটেন ল্যাঙ্গুৱেজ আৰু এটা আছে কি সাইন ল্যাঙ্গুৱেজ সাংকেতিক ভাষা কিছুমান চাব সাইন বোৰ্ডত কিছুমান সাইন দিয়া থাকে সংকেত দিয়া থাকে সেইবোৰৰ জৰিয়তে আমি বুজি পাওঁ তো ভাষাৰ মেইনলি এই তিনিটা ফৰ্মছ আছে যে অৰেল ল্যাঙ্গুৱেজ ৰিটেন ল্যাঙ্গুৱেজ আৰু সাইন ল্যাঙ্গুৱেজ ইয়াৰে পিছত আমি নোট পাইছোঁ এই নোটখিনি ভালদৰে পঢ়িব এইখিনি বহুতেই ইম্পৰ্টেণ্ট হয় ইয়াৰে পৰা কুৱেশ্যন আহি গৈছে এক্সামত ইয়াতে কি দিয়া আছে প্ৰথমটোত যে ৰিটেন ল্যাঙ্গুৱেজ ইজ মোৰ ষ্টেবল অৰ ক্ৰেডিবল দেন দ্য অৰেল ল্যাঙ্গুৱেজ যে লিখিত ভাষাক বেছি স্থায়ী আৰু বিশ্বাসী বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ আমি যেতিয়া কোনো এটা বস্তুৰ বিষয়ে কোনো এটা বিষয়ত যেতিয়া আমি এগ্ৰিমেণ্ট কৰোঁ তেতিয়া আমি কি লিখিতভাৱে কৰোঁ তাত সাইন কৰোঁ তো সেইবোৰ কিয় কৰা এইটো কাৰণ এইটো স্থায়ী হৈ ৰৈ যায় আৰু এইটো বিশ্বাসী কাৰণ প্ৰমাণ এটা থাকে কিন্তু মৌখিক ভাষাৰ সেই প্ৰমাণটো নাথাকে কাৰণ মুখেৰে কোৱা হয় গতিকে লিখিত ভাষাটো মোৰ ষ্টেবল এণ্ড ক্ৰেডিবল বুলি কোৱা হয় আৰু ইয়াৰে ওপৰত আগতে কুৱেশ্যন আহি গৈছে চ' এইখিনি মনত ৰাখিব তাৰে পিছত আছে যে 22 ল্যাঙ্গুৱেজেছ আৰ ইনক্লুডেড ইন 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যে আমাৰ ভাৰতীয় সংবিধানত কেইটা ভাষা আছে 22টা ভাষা আছে বাট ইংলিছ ইজ নট ইনক্লুডেড ইন 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কিন্তু ইংৰাজী ভাষাটো আমাৰ ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত নাই যদিও আমাৰ ইংৰাজী ভাষাটো কি এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হয় কিন্তু ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত এই 22টা ভাষাৰ ভিতৰত ইংৰাজী ভাষাটো নাই সেইটো আপোনালোকে ভালদৰে মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে তো এইখিনি আছিলে এটা সৰু ক্লাছ আনিছোঁ মই আপোনালোকৰ বাবে আপোনালোকে কমেণ্টত জনাব আৰু কেনেকুৱা কি লাগে মই দিছোঁ আপোনালোকে জনাব আৰু তো এইখিনি আছিলে আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন কোনোবা আছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কেনেকুৱা ক্লাছ লাগে আপোনালোকে কমেণ্ট বক্সত জনাব আজিলৈ এৰিছোঁ থেংক ইউ